বাংলাদেশৰ জাতীয় সংগীতেৰে আৰম্ভ হৈছে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক হয় আপুনি ঠিকই শুনিছে এইখন অসমত বাংলাদেশৰ জাতীয় সংগীতেৰে আৰম্ভ কৰা হৈছে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা কংগ্ৰেছে প্ৰদৰ্শন কৰিছে বাংলাদেশৰ প্ৰতি থকা কংগ্ৰেছৰ প্ৰেম কৰিমগঞ্জৰ ইন্দিৰা ভৱনত কংগ্ৰেছে পৰিবেশন কৰিলে বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোনাৰ বাংলা পুনৰ কৈছো বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোনাৰ বাংলা বাংলাদেশত নহয় অসমত কংগ্ৰেছৰ সভাত কংগ্ৰেছৰ সেৱাদলৰ সভাত আমাৰ সোনাৰ বাংলা বাংলাদেশৰ জাতীয় সংগীত প্ৰথমে পৰিবেশন কৰি কংগ্ৰেছে নিজৰ সভা আৰম্ভ কৰিছে কংগ্ৰেছৰ সেৱাদলৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ সেৱাদলৰ মুৰব্বী দীপ বায়নে অনুষ্ঠান আৰম্ভ কৰিছে বাংলাদেশৰ জাতীয় সংগীত পৰিবেশন কৰি না ভোট না শ্ৰুত কাণ্ড শুনক কিদৰে কংগ্ৰেছে অনুষ্ঠান আৰম্ভ কৰিছে বাংলাদেশৰ জাতীয় সংগীত পৰিবেশন কৰি শুনক এই গীত শুনক আমার সোনার বাংলা তোমায় ভালোবাসি আমার সোনার বাংলা তোমায় ভালোবাসি আমি শ্রীভূমি জিলাৰ কংগ্ৰেছে শ্রীভূমি জিলা বুলি উল্লেখ কৰা নাই কংগ্ৰেছে কৰিমগঞ্জ বুলি উল্লেখ কৰিছে কিন্তু এতিয়া জিলাখনৰ নাম সলনি কৰা হৈছে শ্রীভূমি গতিকে আমি আমাৰ আপাৰ প্লেটত কৰিমগঞ্জ শব্দৰ সলনি আমি শ্রীভূমি ব্যৱহাৰ কৰিম ৰূপম আৰু এই শ্রীভূমি জিলা এই নামটো তেওঁলোকে গ্ৰহণ কৰা নাই শ্রীভূমিৰ ঠাইত কৰিমগঞ্জ তেওঁলোকে পুৰণা নাম তেওঁলোকে ব্যৱহাৰ কৰিছে যি কৰিমগঞ্জৰ নাম এতিয়া সলোৱা হৈছে শ্রীভূমি নামাকৰণ কৰা হৈছে কংগ্ৰেছে শ্রীভূমি নামাকৰণ তেওঁলোকে গ্ৰহণ কৰা নাই কৰিমগঞ্জ বুলি ব্যৱহাৰ কৰিছে তাতে বাংলাদেশৰ জাতীয় সংগীত পৰিবেশন কৰি লৈছে বাংলাদেশৰ জাতীয় সংগীত পৰিবেশন কৰি লৈছে কংগ্ৰেছৰ এই সভাত আপুনি পিছফালে যিখন পোষ্টাৰ আছে এই সভাখনে বন্ধ কৰিব পিছফালৰ যিখন পোষ্টাৰ আছে কংগ্ৰেছৰ এই সভাখনৰ সেৱাদলৰ বৰ্ধিত সভা এই যিখন আপুনি পোষ্টাৰ দেখিব তাত তেওঁলোকে কৰিমগঞ্জ শব্দটো ব্যৱহাৰ কৰিছে তেওঁলোকে শ্রীভূমি শব্দটো ব্যৱহাৰ কৰা নাই চৰকাৰৰ যিটো সিদ্ধান্ত তেওঁলোকে গুৰুত্ব দিয়া নাই সন্মান দিয়া নাই গ্ৰহণো কৰা নাই আৰু তাৰ উপৰি বাংলাদেশৰ জাতীয় সংগীত পৰিবেশন কৰি কংগ্ৰেছে সেৱাদলৰ সভা আৰম্ভ কৰিছে আৰু কংগ্ৰেছৰ ইয়াত কোনো ধৰণৰ স্পষ্টীকৰণ নাই কংগ্ৰেছৰ কোনো ধৰণৰ স্পষ্টীকৰণ নাই শ্রীভূমি জিলাত সংগঠিত হৈছে কাণ্ড কংগ্ৰেছৰ ইন্দিৰা ভৱনত সংগঠিত হৈছে কাণ্ড কংগ্ৰেছৰ এই কাণ্ডক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ কংগ্ৰেছ এতিয়া বাংলাদেশী হৈ গ'ল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী কৃষ্ণেন্দু পালে এই কংগ্ৰেছ এইবিলাক আপোনালোকে সকলোৱে জানে কংগ্ৰেছৰ কি অৱস্থা আছে কংগ্ৰেছে আজি বাংলাদেশ কৈছে আৰু কোনবা ইয়াৰ কৰিব পাৰে কংগ্ৰেছৰ কথা বাদ কংগ্ৰেছ এতিয়া ৰাইজে পুৰা বৰাক আৰু ব্ৰহ্মপুত্ৰ নদী দি পঠাই দিলে এইটো বাংলাদেশেই গ'ল ধিক্কাৰ জনাইছো তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কোনটো আছে এইটো আগত জানিব লাগে আমাৰ ৰাষ্ট্ৰীয় সংগীত এইটো কেনেকুৱা এইটো প্ৰটকল কি ক'ত এইটো চলাব লাগে ক'ত গাব লাগে এইটো আগত জানিব লাগে তাৰ কাৰণে আমি দুখ পাইছো আৰু কংগ্ৰেছে এইবিলাক কাম কৰি থাকে এইটোৰ ওপৰত মানে আমি ভিডিঅ'টো চাই আমি এইটো মানে কি ব্যৱস্থা ল'ব লগা হয় এইটো ব্যৱস্থা যাতে লোৱা হয় আমি জেলাধিপতিক জনাইছো আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰাকৰ বিজেপি নেতা কমলেশ দেৱ প্ৰকাশৰ বক্তব্য শুনাম কিন্তু বা পুনৰবাৰ অনুৰোধ কৰিছোঁ ৰূপম যে আমি আপাৰ প্লেট সলাব লাগিব কৰিমগঞ্জৰ ঠাইত আমি শ্রীভূমি ব্যৱহাৰ কৰিব লাগিব কংগ্ৰেছে এতিয়া শ্রীভূমি শব্দটো ব্যৱহাৰ কৰা নাই কৰিমগঞ্জ শব্দটো ব্যৱহাৰ কৰিছে কিন্তু এতিয়া জিলাখন শ্রীভূমি হৈছে এই সমগ্ৰ কাণ্ডত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰাকৰ বিজেপি নেতা কমলেশ দেৱ প্ৰকাশ লিডাৰ যিখিনি আছে যিটো পাৰ্টিৰ ৱাৰ্কাৰ যিখিনি আছে সেইখিনি মানে সদায় বাংলাদেশ পাকিস্তান লৈ চিন্তা কৰে আৰু পাকিস্তানৰ কালচাৰ পাকিস্তানৰ সংস্কৃতি পাকিস্তানৰ কেনেকৈ ভাল হ'ব ইভেন সিন্ধুৰ অপাৰেশ্যনত পাকিস্তান যাতে জয়লাভ কৰে বাংলাদেশৰ যাতে ভাল হয় এই কথাবোৰ ইণ্ডিয়াৰ যেতিয়া বেয়া হয় তেতিয়া কিছুমান মানুহে ভাল পায় বম ফুটাই এনেকুৱা পৰিৱেশ আছে তাৰমানে কথাটো ক্লিয়াৰ কথা আৰু আচলতে কংগ্ৰেছৰ মাজত বেছি সংখ্যক মানুহে আপুনি চাব জাতীয় সংগীতত যেতিয়া গোৱা হয় তেতিয়া থিয় নহয় আৰু ৰাম মন্দিৰত যেতিয়া নিমন্ত্ৰণ কৰা হয় অফিচিয়েলি ষ্টেটমেণ্ট দিয়ে সিহঁতে যে ৰাম মন্দিৰলৈ সিহঁতে নাযায় সদায় হিন্দু মানুহক অস্বীকাৰ কৰে সনাতন ধৰ্মক ৰাহুল গান্ধী অৱমাননা কৰে যিটো পাৰ্টিৰ কালচাৰ এইটোৱে ইটো পাৰ্টিৰ পৰা আমি কি শিকিব পাৰি ইটো পাৰ্টিৰ পৰা কিবা বাংলাদেশৰ সংগীত এইটো ডাঙৰ কথা নেকি বাংলাদেশৰ সংগীত পাকিস্তানৰ আব্দুল মালিক পাকিস্তানৰ সন্ত্ৰাসবাদী সেইবোৰলৈতো এতিয়া মোটামুটি কংগ্ৰেছ চলি আছে আৰু বাংলাদেশৰ পাকিস্তানৰ সন্ত্ৰাসবাদী বাংলাদেশৰ সংগীত বাংলাদেশৰ সংস্কৃতি পাকিস্তানৰ সংস্কৃতি পাকিস্তান বাংলাদেশ আৰু পাকিস্তান টু ভাৰত টু বাংলাদেশ
বাংলাদেশ আৰু পাকিস্তানৰ নিচিনা বনাবলৈ চেষ্টা এয়া হৈছে কমলাক্ষদেৱ প্ৰকাশ তেওঁ প্ৰকাশ কৰিছে যে কংগ্ৰেছ এতিয়া পাকিস্তান আৰু বাংলাদেশক লৈ জীয়াই আছে, বাংলাদেশৰ সংগীত লৈ জীয়াই আছে, বাংলাদেশৰ সংস্কৃতি লৈ জীয়াই আছে। পাকিস্তানে যদি ভাৰতক যদি কোনো খেলত যদি অৱতীৰ্ণ হয়, পাকিস্তানৰ প্ৰতি সমৰ্থন কৰি কংগ্ৰেছ জীয়াই আছে, বাংলাদেশক অসমক নহয় বাংলাদেশৰ সংস্কৃতি লৈ জীয়াই আছে। এয়া হৈছে কমলাক্ষদেৱ প্ৰকাশৰ মন্তব্য। আৰু বিভিন্নজনে কংগ্ৰেছৰ এই যি কাণ্ড, এই কাণ্ডত হতবাক হৈছে, হতচকিত হৈছে। আৰু এই সন্দৰ্ভত হতচকিত হৈ প্ৰকাশ কৰিছে যে অসমৰ ভূমিত শ্ৰীভূমিৰ দৰে পবিত্ৰ এখন স্থানত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰি সভা আহ্বান কৰা কংগ্ৰেছৰ এই মানসিকতা, এই ধিক মানসিকতা, এই কথা প্ৰকাশ কৰিছে, বিভিন্নজনে প্ৰকাশ কৰিছে। আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে বৰাকৰ পৰা কেইবাজনো ব্যক্তি। মই আহিছোঁ আমাৰ সাংবাদিকৰ কাষলৈ, বিক্ৰম আপোনাৰ কাষলৈ আহিছোঁ। বাংলাদেশৰ জাতীয় সংগীত, কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা, কংগ্ৰেছৰ সেৱা দলৰ বৰ্ধিত সভা, তাত দীপবায়নে আমাৰ সোণাৰ বাংলাক এই জাতীয় সংগীত পৰিৱেশন কৰি সভা আৰম্ভ কৰিছে। কৰিব লাগিছিল মোৰ আপোনাৰ দেশ, পৰিৱেশন কৰিব লাগিছিল ভাৰতৰ জাতীয় সংগীত, আৰু পৰিৱেশন কৰিছে বাংলাদেশৰ জাতীয় সংগীত। এটা দলৰ কি পৰ্যায়ৰ স্খলন আৰম্ভ হ'লে বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰি তেওঁলোকে সভা আৰম্ভ কৰে? এইখন অসমত, এইখন ভাৰতত কোন মানুহে পাকিস্তানৰ জাতীয় সংগীত গাই সভা আৰম্ভ কৰিব? কোন মানুহে বাংলাদেশৰ জাতীয় সংগীত গাই সভা আহ্বান কৰিব? কি হৈছে দলটোৰ? কি কয় ৰাইজে? সেইটোৱে নন্দন দা, আপুনি চাওক সিহঁতৰ যে মানসিকতা, এইটো যিমানখিনি তেহেঁতি লুকাই থব বিচাৰিছিলে, এইটো লাহে লাহেকে পুৰাই ওলাই আহি গ'ল। তেহেঁতি আজিৰ পৰা নহয়, আগৰ পৰাই তুষ্টিকৰণৰ ৰাজনীতি কৰি আহিছিলে। তেহেঁতৰ যে এই যে বাংলাদেশ আৰু বাংলাদেশী বিলাকৰ প্ৰতি তেহেঁতৰ প্ৰেম কি কয় শিলচৰৰ বাসিন্দাই? কি কয় শিলচৰৰ আপোনাৰ লগত উপস্থিত থকা শিলচৰৰ এইসকল গণ্যমান্য ব্যক্তিয়ে কি কয়, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? ভাৰতৰ ভূমিত থাকি শ্ৰীভূমিৰ দৰে ঐতিহাসিক এখন জিলা তেওঁলোকে নামটোও গ্ৰহণ কৰা নাই। তেওঁলোকে সভাত নাম দিছে কৰিমগঞ্জ, যিটো কৰিমগঞ্জ শব্দ এতিয়া নাই, শ্ৰীভূমি এতিয়া গ্ৰহণ কৰা হৈছে, নাম গ্ৰহণ কৰা নাই, ভাৰতৰ জাতীয় সংগীত গ্ৰহণ কৰা নাই। কি কয় গণ্যমান্য ব্যক্তিসকলে? কি কয়, কি প্ৰতিক্ৰিয়া? হয়, এইটোৱে প্ৰতিক্ৰিয়া ল'ম। আমাৰ লগত আছে অব্ৰজিৎ চক্ৰৱৰ্তী, সহ সভাপতি কাছাৰ জিলা। আচ্ছা, ভাৰতত থাকি তেহেঁতি আমাৰ ভাৰতৰ যিটো ৰাষ্ট্ৰীয় গান সেইটো গ্ৰহণ কৰিব পৰা নাই, আমাৰ অসমৰ যোনটো গান সিহঁতি গ্ৰহণ কৰিব পৰা নাই। এই বাংলাদেশী বিলাকৰ আৰু বাংলাদেশীৰ গান তেহেঁতি গাই আছে সেৱা দলত, কংগ্ৰেছ ইণ্ডিয়া ভৱনত। কি ক'ব বিচাৰে? এইটোতো কংগ্ৰেছৰ একচুৱেল DNA। যেতিয়া কংগ্ৰেছটো বনোৱা হৈছিল আমি সকলোৱে জানো, এলা মক্কেলৱে হিউম যোনে এজন ব্ৰিটিছ মানুহে আছিল, তেওঁ বনাইছিল কংগ্ৰেছ, আৰু তেওঁৰ DNA-টো এতিয়াও চলি আছে কংগ্ৰেছৰ মাজত। আৰু দেশ বিভাজনৰ পিছতো তেওঁলোকে যেনেকুৱা মানে লাগি আছে ভাৰতক মানে বাংলাদেশ কিবা পাকিস্তানক গতাই দিবাৰ কাৰণে। আমি আগতেও দেখা পাইছো আমাৰ চীনক কিবা পাকিস্তানৰ বহু কেইটামান জমিন আমাৰ আজিও তেওঁলোকে গতাই দিছিলে, আমি ওলাব পৰা নাই। তো এইটোহে মানসিকতা দৰ্শাই দিছে। আজি যিটো হল কৰিমগঞ্জত কংগ্ৰেছৰ মিটিঙত যিটো হল, এইটো মানে আজিতো আমাৰ হেৰি হল মানে একদম এক্সট্ৰিম লেভেলত গ'লে। বাংলাদেশে মানে ৰাষ্ট্ৰীয় সংগীত যিটো বুলি আমি জানো, সেই সংগীতটো তেওঁলোকৰ সভাত মানে এনেকুৱা বজাবৰ মানে এটাহে কাৰণ আছে, তেওঁলোকে এতিয়া বিচাৰিছে কংগ্ৰেছটো বাংলাদেশটো এৰি দিবৰ কাৰণে। আৰু তেওঁলোকৰ যিটো মানসিকতা আজিৰ সেই গানৰ পৰা এইটো ওলাই আহিছে। সেইটোৱে। আৰু চৰকাৰে যেতিয়া নাম সলনি কৰিলে, কৰিমগঞ্জৰ বদলে শ্ৰীভূমি কৰিলে, তেহেঁতি এতিয়ালৈকে শ্ৰীভূমিটো ল'ব পৰা নাই। চাওক, এইটো কংগ্ৰেছৰ একচুৱেল মানসিকতা এইটোৱে আছে, তেওঁলোকে কেতিয়াও মানে ভাৰতীয় আদৰ্শ তেওঁলোকে নলয়। আৰু হেৰি বাংলাদেশী মিয়াবিলাকৰ প্ৰীতিৰ কাৰণেহে আজি গোটেই অসমৰ মাটিখন আমাৰ হাতৰ পৰা আঁতৰি গৈছে। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই মাটিবিলাকত তেওঁলোকৰ পৰা আজি ওলাই আনিছে। আমি দেখা পাইছো অসমৰ গোটেই কিবা মানে জিলাবিলাকৰ কিমান মাটিহে, সত্ৰৰ মাটি হওক, মন্দিৰৰ মাটি হওক, বাংলাদেশী বিলাকে দখল কৰিলে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচানা যদি এজন মানে শক্তিশালী আমাৰ নেতা নহলহেঁতেন, তেনেহ'লে আগন্তুক দিনত অসমটো এনেকুৱাই গুচি গ'ল। ধন্যবাদ জ্ঞাপন কৰিছোঁ বিক্ৰম, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে এই বৰাকৰ ব্যক্তিৰ, সচেতন ব্যক্তিৰ, গণ্যমান্য ব্যক্তিৰ বক্তব্য। কি কাৰণত এটা ৰাজনৈতিক দল, দেশক শাসন কৰা দল বাংলাদেশৰ জাতীয় সংগীত বজাই সভা আৰম্ভ কৰিব পাৰে? কি কাৰণত এই কাম কৰিব পাৰে? আচৰিত, কল্পনাতীত, সপোনৰ অগোচৰ আৰু কাণ্ডজ্ঞানহীন কাণ্ড।